হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ছাপোৰ্টৰ কাৰণে মই জাষ্ট 50 ছাবস্ক্ৰাইবাৰ ক্ৰছ কৰিছোঁ আৰু আজি ৰাতি আপোনালোকৰ ওচৰত মই লাইভ আহিম। মোৰ আগৰ চেনেল যি হ'ল বাদ দিয়ক, এতিয়া মই এইবিলাক কথা ক'ব নিবিচাৰোঁ। আজি ৰাতি মই লাইভ ছেশ্যন ষ্টাৰ্ট কৰিম। লাইভ ছেশ্যন মানে কেনেকৈ আপোনালোকক মই কৈ দিওঁ। আজি মই চিলেবাছৰ কাৰণে অলপ ডিছকাশ্যন কৰিম, যেনেকৈ আপোনালোকৰ AFPF হৈ গ'ল, ঠিক আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট গাৰ্ডৰ কথা কৈ আছোঁ, আৰু অসম পুলিচৰ কথা কৈ আছোঁ, আৰু ADREৰ কথা কৈ আছোঁ, ঠিক আছে। অলপ চিলেবাছখিনি অলপ বুজিব চেষ্টা কৰিম যে কি চিলেবাছ আছে আমাৰ, ঠিক আছে। তাৰপিছত আপোনালোকৰ চিলেবাছটো বুজিব চেষ্টা কৰিম। মোৰ টপিক ৱাইজ চিলেকশ্যন হ'ব কাৰণে কি লাগে আমাক, এইখিনি আমি ডিছকাশ্যন কৰিম। তাৰপিছত যেতিয়া আমি টাইম পাওঁ অলপ ডিছকাশ্যন, অলপ ক্লাছেছ ল'ব মই ষ্টাৰ্ট কৰিম। যেনেকৈ আপোনালোকৰ অসম পুলিচৰ কাৰণে যেনেকৈ মই ৰেলৱে ক্ৰেকাৰ্ছ যোনটো আগৰ চেনেল আছিলে তাতে মই কৰিছিলোঁ। সকলোকে কাইণ্ডলি জইন কৰিব। ধন্যবাদ।